ৰাউণ্ড ৰাউণ্ডকৈ বহিব লাগিব গোটেই মুখত। বাবু গুড মৰ্ণিং এভৰিৱান, মনতো এটি ব্লগলৈকে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ এনেকৈ ৰাস্তাৰ পৰা, আকৌ দোকানৰ পৰা। মানে টিকলাক স্কুল থ'ব গৈছিলোঁ, আহোঁতে দেখা পালোঁ এনেকৈ শাক বেপাৰীয়ে। মোৰ প্ৰায়ে থাকে তেওঁ, তাতে মই প্ৰায় লওঁ আৰু আজিও এনেকৈ লৈ আহিলোঁ। আৰু ৰাতিপুৱাতে ইমান 7টা বজাতে ছাতি ল'বলগীয়া অৱস্থা, আৰু আহি ঘৰৰ কাষ পাওঁতেই মাছ বেপাৰীয়ে দিয়ে বোলে মাছ। মই বোলো দিয়া তেনেহ'লে অকণমান, কিন্তু মই ভবাই নাছিলোঁ সি যে কাটি নিদিয়ে। তথাপি এতিয়া ল'লোৱে যেতিয়া উপায়তো নাই, তো মোৰ কাম এটা বাঢ়িলে। ইফালে ইমান গৰম, তো আনি আৰু সেইবোৰ এতিয়া মই কাটা বাচা কাম আছে। গতিকে এইফালে গৰমত ভিজি গৈছোঁ, দেখিছে ইমান ৰাতিপুৱাই ইমান গৰম, গোটেই ঘামি গৈছোঁ একদম। তাৰপিছত এইকেইদিন বাৰু গৰমতে অহা যোৱা কৰি অৱস্থা বেয়া, আৰু আহি বাকী কাম কৰি এবাৰ গা-পা আকৌ ধুলোঁ, ধুই এতিয়া চাহ খাম অকণমান। গতিকে বনাইছোঁ চুজি। ৰাতিপুৱা তাৰমানে আজি বেলেগ নাস্তা বনোৱা নাই, মানে ৰুটি চুটি বনোৱা নাই। সি বোলে নিয়ে মেগী টিকলাই, চ' তাক মেগী বনাই দিলোঁ। ফ্ৰাইডে বোলে জাংক ফুড এলাও আছে সি কৈ আছে। আৰু বডি পলিচিংটো একচুৱেলি কি হয়, সকলো স্কিনৰ মানুহে কৰিব পাৰিব। লগতে এই যে আমাৰ ৰ'দত অহা যোৱা কৰি স্কিনটো একদম ডাৰ্ক হৈ যায় ন, আগতে মোৰতো মুখখন মানে ক'লা হৈছে আৰু বডিটো ঠিকে আছে বাৰু, তেনেকুৱা হয়। চ' সেইবাবে সকলোৱে যাতে কৰিব পাৰে। আৰু এতিয়া পূজাটো আহিয়ে পালে আমাৰ, চবে শাৰী মেখেলা চাদৰ এইবোৰ পিন্ধিব যেতিয়া বেয়া লাগিব ন, পিঠি চিঠি আধা ক'লা আধা বগা দেখিলে। চ' এই যিটো বডি পলিচিং দিম ন, এই বডি পলিচিংটো কৰিলে একদম স্কিনখন বহুত স্মুথ হৈ যাব। আৰু একদম মানে যিটো ৰ'দে পুৰা হয়, আপোনালোকে 2-3 দিন এনেকৈ কৰি থাকিব সপ্তাহত, একদম মানে কি ৰ'দে পুৰাবোৰ ধুনীয়াকৈ গুচি যাব আৰু বহুত স্মুথ হয় স্কিনখন। চাব বহুত স্মুথ হয়, এবাৰ কৰি চাব। মই আজি কৰিম, আপোনালোককো দেখাই দিম। আৰু পাৰ্লাৰত গৈ ইমান টকা মানে খৰচ কৰাৰ কি দৰকাৰ, হয়নে? ধুনীয়াকৈ ঘৰত। আৰু এতিয়া ভিডিঅ' শ্বুটৰ কাৰণে এইডাল লাগে মোক সৰুকৈ, এতিয়া সৰু কৰি আছোঁ এইডাল। এনেকৈ ইমান যত-পত অকলে ভিডিঅ' কৰা। লাগে চাগে ভাবিছে বডি পলিচিঙৰ কথা কৈ আকৌ মাছ কাটাত লাগিছে। আচলতে কথাটো হ'ল লেতেৰা কামখিনি আগতে কৰি লওঁ, কাৰণ মই তাক আনিব যাব লাগিব নহয়। গতিকে মোৰ কামখিনি সোনকালে কৰি তাৰপিছত তাক লৈ আহি একেলগে মই বডি পলিচিংটো বনামো, আৰু কেনেকৈ লগাই কি দিয়ে গোটেইখিনি আপোনালোকক দেখাই দিম। আৰু এটা কথা, যদি গ্ল'ছি স্কিন বা স্পটলেছ স্কিন এখন পাবলৈ সকলোৰে মন আছে ন, এবাৰ এইটো কৰি চাওক। কোনো একোতো বেয়া বস্তু নাই, একদম গোটেইখিনি ঘৰৰ বস্তুৱে হয়। তাৰপিছত কৰি মোক কমেণ্টত জনাব। আৰু এইফালে মাছ কাটি বাছি মই ভৰিখন জিনজিনাই গ'ল। এইফালে বহি থাকিবলৈ সময় নাই, দৌৰা-দৌৰি যাব লাগিব তাক আনিব। গতিকে মই সেনেকৈ আৰু উঠি গ'লোঁ। তাৰপিছত এনেকৈ গোটেইখিনি ধুই পখালি আৰু বনাব লাগিব। আৰু এতিয়া দেখিছে শাকত মই অকণমান নিমখ দি লৈছোঁ। মই এনেকৈ শাক চাকবোৰ যে অকণমান নিমখ দি ধুওঁ। আৰু মাছতো এতিয়া শাকখিনি কিন্তু খাবলৈ এটা বেলেগ ভাল লগা হয়। আৰু টিকলাই যাওঁতে কৈ গৈছে, মা কিবা এটা বনাই থবা জুচ। মানে আহি সদায় অকণমান ঠাণ্ডা টাইপৰ খাব মন কৰে দিয়কচোন, ইমান ৰ'দ যিহেতু। চ' মই আজি এনেকৈ বনাই দিলোঁ বানানা শ্বেক। আৰু খজুৰ এইবিলাক নাখায়ে, কাজু কিচমিচ কেতিয়াবা খায় কেতিয়াবা নাখায়। গতিকে এনেকৈ বনাই দিলে আৰু তাৰ উপায় নাই, খাই দিব। গোটেইখিনি অকণমান গাখীৰ দি গোটেইখিনি পেষ্ট এটা বনাই ল'লোঁ। তাৰপিছত আকৌ গাখীৰ দিম জোখমতে, যিখিনি লাগে তাক। আৰু চেনি মই দিয়া নাই, গতিকে মই বেছি মিঠা তাক নোখোৱাওঁ। মানে এক্সট্ৰা য'ত চেনি নিদিলে নহয় তাত মানে নিদিওঁ আৰু আজি কি কৰিলোঁ, চকলেট এটুকুৰ দি দিলোঁ। এনেকৈ মিলাই ল'লোঁ গাখীৰখিনি দি, তাতে 1 পিচ ডেইৰী মিল্ক দি দিলোঁ। মানে ভাবিছিলোঁ ডেইৰী মিল্কটো মই ধুনীয়াকৈ গলাই গ্লাছটোত অকণমান ধুনীয়াকৈ মেল্ট কৰি লগাই দিম বুলি, কিন্তু ইমানখিনি কৰাত টাইম নাই। গতিকে এইখিনি বনাই ফ্ৰিজত থ'লোঁ। আকৌ যেতিয়া আনিব যাম তেতিয়া মই এইটো উলিয়াই থৈ যাম। আৰু এইফালে মই ৰঙালাও দি মাছৰ তৰকাৰী এখন বনালোঁ। শাক চাক কাটি ৰেডি কৰি থৈ দিছোঁ, শাকটো আহি বনাম। আৰু ভাত চাত হৈয়ে গৈছে, ভাত দালি। এনেকৈ এইফালে গৰমত অৱস্থা নাই, এইখিনি বনাই মেলি থৈ গ'লে আহি আৰু
সুবিধা হয়। এতিয়া ওলালোঁ, তাক আনিব যাব। ভাত পানী বনাই থৈ দিলোঁ চব, আৰু এতিয়া যাম তাক আনিবলৈ। ইমান গৰম দিছে, বাপৰে যাব ভয় লাগে। আৰু টিকলাক লৈ আহি আছোঁ এতিয়া ঘৰলৈ। ৰিক্সা এখন পালোঁ আজি, সদায়তো নাপাওঁ, আজি পাই গ'লোঁ। আৰু ঘৰ আহি এতিয়া মই বডি পলিচিঙৰ কাৰণে কি কি কৰিছোঁ চাওক। এইফালে আপেল, কল, কাজু, দৈ আৰু লৈছোঁ চাউল, দালি। আৰু দালিত মোৰ আজি অকণমান মুগ দালিও পৰি গৈছে, মানে বাল্টিত আছিলে দুই ভাগ, গতিকে মিক্স আপ হৈ গৈছে। আপোনালোকে সেইটো প্লিজ ইগন'ৰ কৰিব কথাটো। আৰু মগু দালি নল'ব, অকল মচুৰ দাল আৰু ঘৰৰ ভাত খোৱা চাউল যিটো আছে সেইখিনি লৈ একেলগে গোটেইখিনি পেষ্ট এটা বনাই ল'ব। দৈখিনিও দি দিব, আৰু চাব যাতে পেষ্টটো একদম মিহি হয়, একদম গুৰগুৰীয়া হৈ নাথাকে যেন, কাৰণ চাউল আৰু দালি আছে যেতিয়া। একদম এনেকুৱা ফাইন পেষ্ট এটা বনাই ল'ব। আৰু এতিয়া ইয়াত এড কৰিব অকণমান হালধি গুড়ি। হালধি গুড়িটো মিলাই ধুনীয়াকৈ মিলাই ল'ব, দি পেলাই ধুনীয়াকৈ মিলাই লৈ এতিয়া আমাৰ ৰেডি হৈ গৈছে বডি পলিচিঙৰ কাৰণে। আৰু এতিয়া স্ক্ৰাব কৰিম আমি। আৰু প্ৰথমতে মই মুখত লগাই দেখাই দিম। স্ক্ৰাব কৰোঁতে মই চেনি লৈছোঁ আৰু বিলাহী লৈছোঁ, কাৰণ বিলাহী আৰু চেনিৰে স্ক্ৰাব কৰিম। আৰু লগত লৈ লৈছোঁ কফি পাউডাৰ। 10 টকীয়া কফি পাউডাৰ এটা কিনি আনিলে হৈ যায়, গোটেইখিনিও নালাগে তাকো। আৰু এইদৰে ধুনীয়াকৈ ৰাউণ্ড ৰাউণ্ডকৈ ঘঁহি ল'ব। চব ঘৰতে ধুনীয়াকৈ বেছি বস্তুৰো প্ৰয়োজন নহয়, আৰু এইখিনি বস্তু সকলোৰে ঘৰত থাকে। ধুনীয়াকৈ কৰি ল'ব, আৰু সপ্তাহত 2-3 দিন কৰি চাওক এইদৰে। আৰু তাৰপিছত মোক কমেণ্টত জনাবলৈ একদমেই নাপাহৰিব। বহুত বেছি ভাল লাগে দেই এইটো লগাই কেনে। এতিয়া স্ক্ৰাব কৰি হৈ গ'ল মোৰ। মুখখন অকণমান মুচি ল'ম এতিয়া, দেখিছে, মুচি ল'ম। আৰু ভিডিঅ'টি সঁচাকৈ যদি ভাল লাগিছে এবাৰ শ্বেয়াৰ কৰি দিব, কাৰণ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিলে সকলোৱে পাই যায় ন, গতিকে শ্বেয়াৰ কৰি দিব যদিহে ভাল লাগিছে। আৰু মই চকুৰ কাজল চাজল গুচাই লোৱা নাছিলোঁ, এতিয়াহে ভালকৈ মুচি আছোঁ, বহুত দৌৰা-দৌৰিত কৰি আছোঁ। আৰু এই এতিয়া বডি পলিচিঙৰ পেষ্টটো মই অকল মানে পেকৰ নিচিনা লগাই 10 মিনিট থাকিম, আৰু তাৰপিছত লাহে লাহে হাতেৰে ঘঁহি ঘঁহি ধুই ল'ম। বাৰু চাওক ফাইনেলি ৰিজাল্ট ইমান ধুনীয়া হৈছে। আৰু একদম স্পটলেছ হৈ যায়, মানে যিখিনি আগৰ দাগ চাগ হৈ যায় ন কিছুমান স্কিনত, মোৰো হৈছিলে মাজতে, সেইবোৰ চব গুচি যায় লাহে লাহে। একদম ক্লিয়াৰ স্কিন এখন হয়, আৰু গ্ল'চি হয় স্কিনটো। বগা হোৱাটোৱে যথেষ্ট নহয়, স্কিনখন গ্ল' থাকিলেহে সৌন্দৰ্যতাটো থাকে। বাৰু, আৰু বডি পলিচিং কৰোঁতে আৰু এটা কথা, আগতে ভালদৰে চাবোনেৰে গাটো ধুই ল'ব। ধুই লৈ তাৰপিছত স্ক্ৰাব কৰিব, এণ্ড দেন এইটো এপ্লাই কৰিব। এইটো এপ্লাই কৰি 10 পৰা 15 মিনিট সময় ঘঁহিব, আৰু তাৰপিছতহে পানীৰে ধুই পেলাব। আৰু এতিয়া চাওক স্কিনখন কেনেকুৱা লাগিছে আপোনালোকে জনাওক। একদম আপোনালোকৰ ওচৰতে লগাইছোঁ, ধুই আপোনালোকক ৰিজাল্টটোও দেখাই দিছোঁ মই। আৰু ভৰিটো লগাইছিলোঁ, ভৰি দুখনত মোৰ একদম পূৰা ডাইৰেক্ট মানে চেণ্ডেলৰ ফিটাত দাগ পৰি গৈছিল। আজি বহুতখিনি কমি গ'ল, দেখিছে আপোনালোকে। আৰু এতিয়া মই অকণমান টনাৰ লগাই লৈছোঁ। মই গা পা ধুই আজি সোনকালে আজৰি হৈয়ে গ'লোঁ, মানে ইভিনিঙৰ যেতিয়া মানে ইভিনিঙত যিবাৰ গা ধোৱা হয় ন, গতিকে আজি অলপ জল্দি হৈ গ'ল। আৰু এতিয়া দেৰি হৈছে আজি, তো এতিয়া ভাতত আছিলে আমাৰ শাক ভাজি, ৰঙালাও মাছ, দালি আৰু বিলাহী তিয়ঁহৰ চালাড। তো এতিয়া মই টিকলাক খুৱাই দিম, কাৰণ খুৱাই নিদিলেতো সি শাকো নাখাব, মাছো খাব নোৱাৰিব, গতিকে মই খুৱাই দিম ধুনীয়াকৈ এটা। খুৱাই দিলে আৰু টেনশ্যন নাই, গোটেই খাই দিব। আৰু বাকী ভিডিঅ'টো চাই কেনে পালে জনাবলৈ একদমেই নাপাহৰিব দেই। আৰু ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু এই ৰেমেডিটো এবাৰ হ'লেও সকলোৱে এপ্লাই কৰি চাব, তাৰপিছত মোক জনাব। তো আজিলৈ আহোঁ, বাই।